হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি। আজি মই আপোনালোকক নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ বিলাহী আৰু আলুৰ সৈতে এটা ৰেচিপি। আপোনালোকে চাই থাকিব। মই ইয়াত কি লৈছোঁ দেখাইছোঁ। মই এটা বিলাহী লৈছোঁ, আলু এটা লৈছোঁ, নিমখ, হালধি, জলকীয়া গুড়ি, মিঠাতেল, সৰিয়হ, জলকীয়া, নৰসিংহ পাত আৰু অলপমান চেনি। চাই থাকিব। এইখিনি দি মই এটা নতুন ৰেচিপি আপোনালোকৰ কাৰণে তৈয়াৰ কৰিছোঁ। আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজিতো বতৰো ঠিকেই আছে, গতিকে কাইলৈ মহালয়াৰ কাৰণে আকৌ ৰেডি হ'বৰ হ'লেই। গতিকে আজি মই ভাবিলোঁ অকণমান ভিডিঅ' এটা বনাই মই সকলোলৈকে দিওঁ। এইবুলিয়ে এই ভিডিঅ'টো মই আজি আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকিব। এয়া দেখিছেনে, মই পেনখনত তেল গৰম হ'বলৈ দিলোঁ। এতিয়া তেল গৰম হোৱাৰ লগে লগে মই সৰিয়হখিনি ইয়াতে ফুটিবলৈ দিম। সৰিয়হখিনি ফুটাৰ লগে লগে মই আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, সৰিয়হখিনি ফুটিছে। দেখিছেনে সৰিয়হখিনি কেনেকৈ ফুটি হৈ গ'ল। এতিয়া মই আলুখিনি ঢালি দিম। এতিয়া ধুনীয়াকৈ এইখিনি ৰঙচুৱা হ'বলৈ দিম। তাৰপিছত ধুনীয়াকৈ সিজিব আৰু অলপ ৰঙচুৱা হ'ব। এতিয়া ৰঙা হৈ আহিলে মই অকণমান পানী দিলোঁ, পানী দি সিজিবলৈ দিছোঁ। সিজি হোৱাৰ লগে লগে এতিয়া মই ইয়াত বিলাহী আৰু কাজি মছলাখিনি ঢালি দিম। একদম চিম্পুল, সহজতে বনাই খাব পৰা এটা ৰেচিপি কৰোঁ। চাই থাকিব, ভাল লাগিব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি মই আশা থাকিল। প্ৰায় আলুখিনি মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহীখিনি ঢালি দিছোঁ। বিলাহীৰ গুটিবিলাক মই আঁতৰাই লৈছোঁ। মানে কিছুমানৰ এতিয়া বিলাহী গুটি খালে মানে গেছে ধৰে নাই, সেইটো কাৰণে বিলাহী গুটিখিনি পৰাপক্ষত গুচাই ল'লে ভাল হয়। এয়া অলপমান উতল আহিলে মই ইয়াতে বাকী মছলাখিনি দি দিম। গেছটো মই অকণমান কমাই লৈছোঁ। লৈ এতিয়া ইয়াতে এয়া হৈ গৈছে প্ৰায় ইয়াতে মই বাকী এতিয়া ঢালি জলকীয়া গুড়ি, হালধি, সোৱাদ অনুযায়ী নিমখ, চেনি, তাৰপাছত মই নৰসিংহ পাত কেইটামান এতিয়া দি দিছোঁ। যিহেতু আজি মোৰ ধনিয়া নাই, ধনিয়া পাত দিলেও ভাল লাগে, নৰসিংহ দিলেও ভাল লাগে। এইখিনি এতিয়া পূৰা সিজি মিক্স হ'ব। এতিয়া তাৰপাছত চাই থাকক মই এতিয়া কৰিম। একদম সহজ উপায়েৰে বনোৱা হৈছে। মোৰ এই কণমানি ভিডিঅ'টো আজি সমাপ্ত কৰিবৰ হৈ গৈছে। এতিয়া মই এইখিনি ভিডিঅ' চাই থাকিব। এইখিনি নমাই পেলাই এইখিনি আপোনালোকে কেনেকৈ খাব, কিহৰ লগত খাব মই কৈ দিম। নিশ্চয় ভাল লাগিব। ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মোৰ আশা থাকিল। আৰু কমেণ্টত আপোনালোকে জনাব আকৌ ভাল লাগিছে বেয়া লাগিছে, তেতিয়াহে মোৰ মনটো ভাল লাগে আকৌ এটা নতুন ভিডিঅ'লৈ, তেতিয়াহে উৎসাহ আহে দিবৰ কাৰণে। এয়া দেখিছেনে, কিমান কম সময়ৰ ভিতৰতে মোৰ এই ৰেচিপিটো তৈয়াৰ কৰিলোঁ। এতিয়া আপোনালোকে এইখিনি এনেকৈ চামুচে বা হেতাৰে, মই এইডালেৰে কৰিছোঁ এতিয়া, এনেকৈ কৰি পেলাই আপোনালোকে ৰুটি, পুৰি এইবিলাকৰ লগত ৰাতিপুৱা খাব পাৰিব, আবেলিও খাব পাৰিব। চাটনি হিচাপে বহুত ভাল লাগে, টেষ্টি হয়। গতিকে দেখিছে নহয় ভিডিঅ'টো মই কেনেকৈ আৰম্ভ কৰিলোঁ, কেনেকৈ শেষ কৰিলোঁ কম সময়তে। ইয়াতে আপোনালোকে ধনিয়া পাতো দিব পাৰে। ধনিয়া পাত মোৰ নাছিলে কাৰণে মই নৰসিংহ দিছোঁ। এয়া মোৰ অলৰেডি হৈ গ'ল। মই পুৰি, লুচি, ৰুটি যিহৰ লগতে খাওঁ বুলি ভাবে, পৰঠা তাৰ লগতে দি এয়া খাব পাৰে। মোৰ আজি ভিডিঅ'টো হৈ গৈছে। ইমানতে মই মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰিব
আকৌ এটি ভিডিঅ'লৈ অহাৰ মানসেৰে আজিলৈ আহোঁ। আপোনালোক সুখত থাকক, শান্তিত থাকক। আপোনালোকে সদায় হাঁহি আনন্দৰে জয় জয়ময় কৰি থাকক। কালিলৈ আকৌ লগ পাম মহালয়া। গতিকে আজিলৈ ইমানতে মই আহোঁ। ধন্যবাদ।